নমস্কাৰ, মোৰ চেনেল দা আনবক্সিং লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ব্লাড প্ৰেছাৰ বৰ্তমান সময়ৰ এটা ডাঙৰ ৰোগ, যিটো ৰোগে বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ শেষ পৰিণতি ষ্ট্ৰোক পৰ্যন্ত হয়, ব্ৰেইন ষ্ট্ৰোক পৰ্যন্ত হয়। গতিকে এই ৰোগৰ পৰা বাচি থাকিবলৈ আমি যেনেদৰে এক্সাৰচাইজ আদি কৰিব লাগে, খোৱাৰ খাদ্যত যত্ন ল'ব লাগে, তাৰ উপৰিও আমি এই ব্লাড প্ৰেছাৰটো মনিটৰিং কৰি থাকিব লাগে। প্ৰেছাৰটো হাই হৈছে নে ল' হৈছে। গতিকে আমি সদায় মেডিকেলত গৈ বা ফাৰ্মাচীত গৈ চেক কৰাটো সম্ভৱ নহয়। গতিকে আজি মই এটা সহজ মেচিন আনবক্সিং কৰিম, যিটো মেচিনৰ দ্বাৰা আপোনালোক সহজে নিজৰ ব্লাড প্ৰেছাৰটো মনিটৰিং কৰিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই প্ৰডাক্টটো মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছোঁ। গতিকে আহক প্ৰডাক্টটো খুলি চাওঁ কেনেকুৱা আহিছে। ভিতৰত এনেকুৱা অমৰণৰ এনেকুৱা লিখা থাকিব, অমৰন ব্ৰেণ্ডৰ প্ৰডাক্টটো। আৰু ভিতৰত খুলি চাওঁ কি কি আছে। ভিতৰত এইটো আছে, মনিটৰিং মেচিনটো আছে, আৰু ৱাৰেণ্টি কাৰ্ড আৰু মেনুৱেল গাইডখন আছে। গতিকে এই মেনুৱেল গাইড আৰু ৱাৰেণ্টি কাৰ্ডখন থৈ দিলোঁ। আমি এইটো এতিয়া খুলি চাওঁ। ইয়াত বেটাৰী কম্পাৰ্টমেণ্ট, অলৰেডি বেটাৰী লগোৱা আছে। আৰু ইয়াত আমি এই তাঁৰডাল লগাই দিব লাগিব। লগাই দিয়াৰ পিছত আমি ব্লাড প্ৰেছাৰ য'ত আমি জুখিম, যাৰ জুখিম তেওঁ এইডাল লগাই দিব লাগিব। মই নিজে লগাই আপোনালোকক দেখুৱাই আছোঁ ব্লাড প্ৰেছাৰ মেচিনটো কেনেদৰে কাম কৰে। গতিকে এনেকৈ আপোনালোকে এনেকৈ লগাই ল'ব। লগাই লোৱাৰ পিছত ভৰিখন আপোনালোকে এনেদৰে নাথাকিব, ভৰিখন সদায় এনেদৰে থাকিব। আৰু অলপমান পাৰিলে হেলন দি ল'ব, এনেদৰে হেলন দি ল'ব। আৰু মেচিনটো মই দেখুৱাই আছোঁ, ইয়াত এটা ষ্টাৰ্ট বটন আছে। ষ্টাৰ্ট বটনটো আপোনালোকে টিপি দিব। মই ষ্টাৰ্ট বটনটো টিপি দিছোঁ আৰু এনেদৰে হেলন দি লৈছোঁ অলপ। আপোনালোকে মেচিনটো চাই থাকক। আৰু মোৰ ব্লাড প্ৰেছাৰ দেখুৱাইছে ওপৰত 126 আৰু 73 দেখুৱাইছে তলত, আৰু হাৰ্টবিট দেখুৱাইছে 83। গতিকে আপোনালোকেও এনেকুৱা ধৰণৰ মেচিন আনি জুখি নিজৰ প্ৰেছাৰটো চাব পাৰে। মোৰ এনেকুৱা ধৰণৰে মই জুখিছিলোঁ কেইদিনমান আগত ডক্টৰৰ তাত। এনেকুৱা ধৰণৰ ব্লাড প্ৰেছাৰটো মোৰ আছিলে। গতিকে এইটো কাৰেক্ট বুলি ক'ব পাৰি। তথাপি আপোনালোকে সদায় দুবাৰ জুখি ল'ব। এবাৰ জোখাৰ পিছত 5 মিনিটমান পিছত আৰু এবাৰ জুখি ল'ব। জুখি লৈ এভাৰেজটো লৈ ল'ব। আৰু মেচিনটো ঠিক হয় নে নহয় আৰু এবাৰ মই নিশ্চয় বেলেগ এটা মেচিনৰ লগত তুলনা কৰি চাম। আপোনালোকেও ল'ব পাৰে আৰু এনেকুৱা ধৰণৰ নিশ্চয় ব্লাড প্ৰেছাৰটো মনিটৰিং কৰি আপোনালোকে ব্লাড প্ৰেছাৰ কিমান কমিছে না বাঢ়িছে চাব পাৰে। এতিয়ালৈকেতো মই ভালে দেখিলোঁ। আৰু ইয়াৰ পিছত মই নিশ্চয় আৰু এটা ভিডিঅ' বনাই দেখুৱাম যে মোৰ মেচিনটো কেনেকুৱা ধৰণৰ কাম কৰি আছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ আপোনালোকে আমাৰ চেনেল দা আনবক্সিংটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।